তোমাতে আধি জনাধি তোমারে নামৰ ডাকিৰি উঠতে মোৰ মনত কইনাজনী তই হবি নে মই নাজান বুকুতালি একামনে প্ৰশ্ন শুধুই জবাব খুঁজে যায়। Hello, this is Regib here and welcome to my YouTube channel. নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ হৈছে মই বৰ্তমান কৃষ্ণ কাপ্তেৰ ৰাজ্যত আৰু মই বৰ্তমান যাম আজি আমি লগ কৰিবলৈ যাম নৱপ্ৰজন্মৰ অন্য উদীয়মান কণ্ঠশিল্পী আমাৰ ইয়াদুল ভাই ইতিমধ্যে ভাইৰেল হৈছে, বহুতে চিনি পায়। তো চব বচাই থাকক। ফাইনেলি আহি পালোঁ ইয়াদুল ভাইৰ ঘৰ। ইয়াত চাইছে মই বৰ্তমান ইয়াদুল ভাইৰ লগত উপস্থিত আছোঁ। এইখিনি ইয়াদুল ভাই আছে। ইয়াদুল ভাই কি খবৰ? ভালে আছোঁ। ভালেই ন? পোনপ্ৰথমতে আমি ইয়াদুল ভাইৰ পৰিচয় হিচাপে জানিব বিচাৰিম। ইয়াদুল ভাইৰ পৰিচয়টো? হয়, মোৰ নাম মহম্মদ ইয়াদুল আলী আৰু এই গীতৰ জগতখনৰ বাবে মোৰ নামটো জানিছ দিয়া হৈছে, জানিছ জিহান বুলি। এই চেনেলে মোৰ জানিছ জিহান আছে আৰু এতিয়া অসমত খুবেই পৰিচিত জানিছ জিহান বুলি। আৰু ইয়াদুল নামটোৱেই ধৰক আমাৰ লিখিত ভাষাত আছে আৰু ধৰক এনেই গীতৰ জগতখনৰ কাৰণে জানিছ জিহান। আৰু মই গীতৰ জগতখনত ধৰক গীত গাই আছোঁ, গীত ভাল পাওঁ, সেয়াই আৰু। প্ৰগ্ৰাম কেনেকুৱা গৈছে আপোনাৰ? বিহু অনুষ্ঠান প্ৰগ্ৰাম যথেষ্টখিনি কৰিলোঁ আৰু কৰিবলগীয়া আছে। বহাগী বিদায় প্ৰথম বিহু কৰিলোঁ বহুতখন, আৰু এতিয়া আৰু বাকী আছে কেইটামান, সেইখিনি কৰোঁ। তাৰপিছত নিজৰ এটি গান আহি আছে, আপোনালোকে জানেই চাগে, চাব পাৰে যদি। খুব সুৰীয়া গীত, মোৰ মনৰে কইনাজনী, এই গীতটি আহি আছে। ইয়াদুল ভাই আপোনাৰ এটা ভাইৰেল ভিডিঅ' দেখা পাইছিলোঁ জুবিনদাৰ লগত, কি ক'ব? হয়, জুবিনদাৰ লগত অনুভৱ কেনেকুৱা? অনুভৱটো তেতিয়া বহুত ভাল লাগিছে। মোৰ বহুত দিনৰ পৰাই আশা আছিল যে জুবিনদাক লগ কৰা আৰু জুবিনদাক ওচৰৰ পৰা দেখা। আমাৰ গাঁৱতে এটা প্ৰগ্ৰাম হৈছিল জুবিনদাৰ, পলাশগুৰি বুলি কয়, তাত জুবিনদা আহিছিল। যিহেতু জুবিনদাৰ লগত বহুত ছিকিউৰিটি থাকে, তাত লগ কৰিব নোৱাৰিলোঁ। তাৰ কেইদিনমান পিছতে ওপৰলৈ কি লীলা, ধৰা জুবিনদা আহি গ'ল চিতা জখলাত আৰু মই পাণ দোকানত বহি আছিলোঁ। আমাৰ পাণ দোকান এখন আছে, পাণ দোকানৰ পৰা দোকান বন্ধ কৰি হ'লেও গ'লোগৈ, যাই লগ কৰিলোঁ। লগ কৰি জুবিনদাই ক'লে আৰু গান গাব দিলে, গান গালোঁ। খুবেই ভাল পাইছে জুবিনদাই, মানে বহুত ভাল লাগিছে আৰু জুবিনদাক লগ পাই। এটা আপোন মানুহক লগ পাবলৈ কিমানখিনি ভাল লাগে সেইখিনি ৰাইজে জানিব, সেইখিনিয়ে কথা। জুবিনদাৰ লগত কনচাৰ্ট কৰিবলৈ মন আছেনে নাই? জুবিনদাৰ লগত কনচাৰ্ট কৰাটোতো ধৰা সেইটো ইমান সহজে নোৱাৰে, বহুত এটা হেৰি লাগিব, তেতিয়াহে কৰিব পাৰিবা। তেনেকুৱাই নহওক, সেইটোৱে ভাবোঁ যে সৰু সৰু কামবোৰ কৰি যাম। ৰাইজে যদি মৰম আশীৰ্বাদ কৰে তেতিয়া আগুৱাই যাব পাৰিম। সেইখিনি যাতে ৰাইজে মৰম আশীৰ্বাদ কৰে, তাৰে কামনা আৰু। এতিয়া জানিব বিচাৰিম ইয়াদুল ভাইৰ আগত বেকগ্ৰাউণ্ডটো কি আছিলে, আগতে কি কৰিছিলে? আগত মই কৰিছিলোঁ লেবাৰ, গাড়ীত লেবাৰ কৰিছিলোঁ মই। আমাৰ ইয়াতে গাড়ী কাম কৰা হয়, ইটা ভাটাৰ ইটা লোড কৰা হয়, ইটা খালী কৰা হয়, সেইবিলাক কৰিছিলোঁ। কৰি এই গীতৰ জগতখনত মোৰ গাড়ীত যাওঁ, গান গাওঁ, য'তে যাওঁ তাতে গান গাওঁ। মানে গান গোৱা মানে বহুত ইচ্ছা। এই এনেকৈ কৰি ৰাইজে বহুতখিনি মৰম দিলে। ফেচবুকৰ জৰিয়তে হওক, ইউটিউবৰ জৰিয়তে হওক, ইনষ্টাৰ জৰিয়তে হওক, বহুত ৰাইজে মৰম দিলে। সেয়েহে এতিয়া গীতৰ জগতখনত আগবাঢ়িবৰ কাৰণে মোৰ মানে ভাল লগা হৈছে আৰু। এনেকৈ মৰম দি যাব আপোনালোকে, যাতে মই এই গীতৰ জগতখনত ভালকৈ আগবাঢ়ি যাব পাৰোঁ, ভাল গান আপোনালোকক দিব পাৰোঁ উপহাৰ। সেয়ে আগন্তুক দিনত ইয়াদুল ভাইৰ পৰিকল্পনা কি আছে? মোৰ আগন্তুক দিনত পৰিকল্পনা মানে ধৰা এটা ভাল আৰ্টিষ্ট হোৱাৰ পৰিকল্পনা আছে, যে গীত গোৱাৰ এটা ভাল ছিংগাৰ হোৱা মন আছে, যাতে ৰাইজে আঁকোৱালি লয়, তাৰে আৰু কামনা। ইয়াদুল ভাই, এটা কথা, বৰ্তমান সময়ত যদি কোনোবা আপোনাৰ কনচাৰ্ট দেখিব বিচাৰে কিমান মানত মেনেজ হ'ব, মানে গোটেইখিনি বাজেট? মেনেজ মানে সেইখিনি ধৰা আমাৰ যিটো মৰিগাঁও জিলা হয়, মৰিগাঁও জিলাৰ ভিতৰত আমি অল ছেট লৈ, ধৰা মিউজিচিয়ান লৈ, গাড়ী ভাড়া, খোৱা খৰচা গোটেই লৈ, এজনী ছোৱালীও থাকে লগত, আমি 35ত কৰি দিওঁ মৰিগাঁও জিলাৰ ভিতৰত। আৰু বাহিৰত গ'লে সেইটো বেলেগ হ'ব, সেইটো বেলেগকৈ কোৱা যায় আৰু, সেইটো ক'ব নোৱাৰি, সেইটো হিচাপটো বেলেগ থাকে, সেইটো কথা ক'ব নোৱাৰি। মৰিগাঁও জিলাটো কৰি দিছোঁ।
ভাই আৰু এটা কথা সুধিব বিচাৰিম, যিহেতু আপোনাক জুনিয়ৰ জুবিন বুলি মানুহে ইতিমধ্যেই আপুনি ভাইৰেল হৈছে, কি ক'ব এই বিষয়ে? যিহেতু আপোনাক জুনিয়ৰ জুবিন বুলি জানে বহুতেই, কি ক'ব? মই ভাবোঁ যে জুনিয়ৰ জুবিন ক'ব নালাগে। এক নম্বৰ কথা, নিজৰ নামটো জানিছ জিহান বুলি ক'লে ভাল পাম। আৰু জুনিয়ৰ জুবিন মানে মই ভাল নাপাওঁ। যে জুবিনদাৰ গীতবোৰ গাব চেষ্টা কৰি আছোঁ আমি। জুবিনদাৰ জুবিনদাই যিটো ষ্টাইলত গায় আৰু জুবিনদাই যেনেকুৱা গায় আৰু সেই ৰকম গাব আমি চেষ্টা কৰি আছোঁ আমি নিজস্ব কণ্ঠত। সেয়েহে জানিছ বুলি পৰিচয় দিলে সকলোৱে ভাল পাম, জুনিয়ৰ জুবিন বুলি দিব নালাগে, সেইখিনি আৰু। তো এদুল ভাই যিহেতু মোৰ লগত আছে, যিহেতু সেই এজন মানে কি কয় আৰ্টিষ্ট, সংগীত বিশেষজ্ঞ, তেতিয়াহ'লে গান নুশুনাকৈ তেনেকৈ কেনেকৈ হ'ব ইণ্টাৰভিউটো? তো এদুল ভাইৰ পৰা আমাৰ এটা অসমীয়া জনপ্ৰিয় জুবিনদাৰ গীত তুমি যেন পপিয়া তৰা, এই গীতটো আমি অলপমান শুনিব বিচাৰিছোঁ, আমাৰ দৰ্শকসকলক শুনাই দিব। এদুল ভাই আছে ইপিনে, অলপ শুনিব বিচাৰিম। সেইটো গীত জুবিনদাৰ, মই যিটো গীত গাই ভাইৰেল হৈছিলোঁ জুবিনদাৰ লগত, এটা বিশেষ গীত গাই শুনাব চেষ্টা কৰিছোঁ। তোমাতে আদি জনাদি তোমাৰে নামৰ ডাকিৰি উঠৰে তৃষা সামৰি দুহাতৰ কোমল আঙুলি পৰহিও যায় নামৰি আবেগত বাগৰ সলনি উশাহৰ গভীৰ প্ৰিয়া তোমাতে লিখা জীৱনী তুমি যেন পপিয়া তৰা আকাশৰ বুটিলৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ। থেংক ইউ। থেংক ইউ। তো এদুল ভাই, যিহেতু তোমাক জুবিনদাৰ লগত গান গোৱা আমি দেখিছিলোঁ চিতা জগলা, তো কেতিয়াবা অনুভৱ আছিলেনে যে এনেকৈ জুবিনদাৰ আগত মানে একেলগে বহি জুবিনদাৰ যি জনপ্ৰিয় গীত আছে তুমি যেন পপিয়া তৰা, জুবিনদাৰ আগত এনেকৈ ক'ব পাৰিব, গাব পাৰিব, কেতিয়া ভাবিছিলনে? নাই, ভবা নাছিলোঁ। বহুত মনত আছিল যে জুবিনদাক লগ কৰিম, কিন্তু হঠাৎ লগ পাই গ'লোঁ, আৱেগিক হৈ গ'লোঁ যে জুবিনদাক কাষত পাই গ'লোঁ। মানে বহুতে ভাল লাগিছে আৰু এতিয়া মনতে ভাবি থাকোঁ যে জুবিনদাক লগ পাই গৈছোঁ, মানে এনেকুৱা লাগে। বহুতে লগ কৰিব খোজে, লগ কৰিব নাপায়। যে মই চেষ্টা কৰিছোঁ। এক নম্বৰ কথা কি, কষ্ট কৰিব লাগে, কষ্ট কৰিলে ফল পোৱা যায়, সেইখিনি কথা। এদুল ভাইয়ে আমাক এটা বেংগালী চঙেৰে আমাক মুগ্ধ কৰিব, এটা বঢ়িয়া গীত শুনক আপোনালোক, আগবঢ়াই দিছোঁ। একামনে প্রশ্ন শুধুই জবাব খুঁজে যায়, তোর ভুলেরই মাসুল তোকেই গুনতে হবে হায়। কেউ দেবে না রে জবাব খুঁজে, ভুলকে যখন নিরি বুঝে থামলি কেন ভুলের ঠিকানায়। ও বন্ধুরে বন্ধুরে ও বন্ধুরে ও বুকের পাজর ভাঙে বিধি, নয়ন মনে শুধুই কান্দি হারাই যখন আপন জনারে। ও সময়ের ঝড় তুফানে স্বপ্ন আশা হারাই মানে, হারাই যে কুল নদীর কিনারে। হয়ে যায় না ভুলা তবু তাকে, চাই যেন সে সুখে থাকে, জীবন যেন ধুবের দুয়ারে। ও জীবন রে জীবন রে ও জীবন রে। খুব বঢ়িয়া হৈছে, খুব
বঢ়িয়া ভাল লাগিল এই ইয়াদুল ভাই আমাক দুটাকৈ অসমীয়া এটা অসমীয়া আৰু এটা বেংগালীৰ সংগৰে দুটা জনপ্ৰিয় গীত গাই আমাক ইতিমধ্যে শুনাইছে আৰু এতিয়া আগন্তুক কিছুদিনৰ ভিতৰতে ইয়াদুল ভাইৰ নিজৰ এটা সং মানে গান ৰিলিজ হ'ব এই গানটো অলপ গুণগুণাই দিব মোৰ নিজৰ গীতটিৰ নাম হৈছে মোৰ মনৰ এক কইনাজনী সেইখিনি অলপমান শুনাই দিব চেষ্টা কৰিছোঁ মোৰ মনৰ এক কইনাজনী তই হবি নে মই নাজান বুকুতে লিখা তোৰে হৈ নাম সঁচাকে তোক মই ভাল পাম মৰম বুকুত আছে বহুত দিবলে জাননে তোক হবি নে তই সঁচাকৈ জীৱনৰে লগতি মোৰ ৰাখিম বুকুত মৰম যাচি থাকিবি চুনু মলি মই ৰজা মোৰ তুমি ৰাণী খুব বঢ়িয়া লিৰিক্স অল দ্য বেষ্ট ফৰ ইয়ৰ নিউ সং থেংক ইউ এনেকৈ ইয়াদুল ভাইৰ লগত বহুতো কথা পাতিলোঁ ইণ্টাৰভিউটো হ'ল আৰু এতিয়া মেইন কথাটো হ'ল যে আপোনাৰ ওচৰত যদি কিবা অনুষ্ঠান আছে যিকোনো অনুষ্ঠান বিয়াৰ অনুষ্ঠানেই হওক যিকোনো অনুষ্ঠানেই হওক যদি যোগাযোগ কৰিব বিচাৰিছে ইয়াদুল ভাইক পাই যাব যিকোনো টাইমত ইয়াদুল ভাই কি কৰিব লাগে আপোনাৰ অনুষ্ঠানৰ বাবে পাব জানিছ জিহান চেনেল আছে তাত চালে তাতে নাম্বাৰ আছে চব কণ্টেক্ট পাই যাব নাম্বাৰ ডেছক্ৰিপশ্যনত মই দি দিম চব দি দিম ইনষ্টাগ্ৰাম বা নাম্বাৰ দি দিম আপোনালোকৰ যদি কোনোবা বিবাহ অনুষ্ঠান বা যিকোনো অনুষ্ঠানৰ বাবে ইয়াদুল ভাইৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু অতি কম দামত ইয়াদুল ভাইক পাই যাব ভাই মোৰ চেনেলৰ বিষয়ে কিবা এটা কওক বহুত কষ্ট কৰি আছে আমিও সেনেকুৱা কষ্ট কৰি আছোঁ যদি মোৰ ভিউৱাৰ্ছে যদি চাই থাকে আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এওঁৰ চেনেলৰ পৰা যিসকলে চাই আছে মোৰ চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব জানিছ জিহান বুলি আছে সকলোৱে চাব অলপ মৰম দিব আমাক যাতে আগবাঢ়ি যাওঁ থেংক ইউ